আপোনালোকক ক'লে হয়তো বিশ্বাসেই নকৰিব আজি মই বনাইছিলোঁ মগু দালিৰ সৈতে লাডু আৰু এই লাডুবিধ যে খাবলৈ বেলেগ লাডুতকৈ কোনো গুণেই কম নহয় আৰু বেচনৰ লাডুৰ নিচিনাই হয় আৰু খাবলৈও যে বহুতেই টেষ্টি হয় আৰু এই লাডুবিধ মই আজি অলপ বেলেগ ধৰণে বনাইছিলোঁ মইনো এই লাডুবিধ কেনেকৈ বনাব জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আহকচোন এতিয়া মইনো এই লাডুবিধ কেনেকৈ বনালোঁ তাকে চাই লওঁ প্ৰথমতে মই এই মেজাৰিং কাপৰ জোখেৰে একাপ জোখৰ মগু দাইল লৈছোঁ এয়া দালিখিনি দেখি চিনি পাইছেই বাকলি নথকা মগু দাইলখিনি লৈছোঁ আৰু এতিয়া প্ৰথমতে মই মগু দালিখিনি ভালদৰে চাফাকৈ ধুই ল'লোঁ আৰু ধুই লোৱাৰ পিছত মই এখন চাকনিত এইখিনি টুকি কিছু সময়ৰ কাৰণে ৰাখি দিলোঁ যাতে ইয়াৰ গা পানীটো শুকাই যায় তাৰপিছত আনফালে মই গেছত পেন এখন পাতি দিছোঁ তাত মই এচামুচ জোখৰ ঘি দিছোঁ আৰু এতিয়া ইয়াতে মই এয়া কেইটামান মই এলমণ্ড লৈছোঁ এলমণ্ডকেইটা কিছু সময় ঘিতে ভাজি ল'ম মই ইয়াত ড্ৰাই ফ্ৰুইটছ আপোনালোকে যি বিচাৰে তাকে ব্যৱহাৰ কৰিব পাৰে বা বাদামো ব্যৱহাৰ কৰিব পাৰে মই এই এলমণ্ড কেইটামানকে ভাজি ল'লোঁ অকণমান সময় আৰু এইকেইটা এতিয়া ছাইডত ৰাখি দিম এতিয়া সেই ৰৈ যোৱা ঘিখিনিতে এতিয়া মই যে ধুই ৰাখিছিলোঁ মগু দালিখিনি ইয়াত দি দিলোঁ আৰু এতিয়া ল' টু মিডিয়াম ফ্লেমত এইখিনি আমি একদম মানে মচমচীয়া হোৱালৈকে ভাজি থাকিব লাগিব এইখিনি ভাজি থাকোঁতে গেছৰ ফ্লেমটো হাই কৰি নিদিব ওপৰৰ পৰা ৰঙা পৰি আহিব ভিতৰলৈকে এইখিনি নিসিজিব বা মুচমুচীয়া নহ'ব তেতিয়া মিক্সিত দিলে এইখিনি গুৰি নহ'ব আনফালে মই এইখিনি ভাজিও আছোঁ আৰু আনফালে মই যে কৈছিলোঁ লাডুটো অলপ বেলেগ ধৰণে বনাম তাৰ কাৰণে মই এটা বেলেগ পাত্ৰ পাতি তাত এয়া একাপ জোখৰ গাখীৰ দিছোঁ লগতে মই 4 চামুচ মিল্ক পাউডাৰ দি দিছোঁ এতিয়া গাখীৰখিনিৰ লগত মিল্ক পাউডাৰখিনি মিক্স কৰি ল'লোঁ আৰু এতিয়া আমি গাখীৰখিনি একদম ডাঠ হৈ যোৱালৈকে পগাই থাকিম আৰু আনফালে মই এইখিনিও মাজে মাজে এবাৰ দুবাৰ লৰাই আছোঁ এনেদৰে লৰাই এইখিনি ধুনীয়াকৈ ভাজি আছোঁ আৰু এইফালে এই গাখীৰখিনি পগাই আছোঁ গাখীৰখিনি অকণমান যেতিয়া কমি গৈছে এনেকুৱাতে মই আধা কাপ জোখৰ চেনি দি দিছোঁ মিঠাটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি কম আৰু বেছি কৰিব পাৰে যদি বেছিকৈ মিঠা খাই ভাল পায় আৰু অলপ চেনি ব্যৱহাৰ কৰিব পাৰে মই সেইখিনি এইপিনে পগাই আছোঁ আৰু এইফালে এইখিনিও মই এনে লৰাই আছোঁ মাজে মাজে এয়া দেখিছেনে অকণমান কালাৰটো চেঞ্জ হৈ আহিছে এনেকুৱাতে আপুনি দুটামান দাঁতত লৈ চাব যদি মুচমুচীয়া হৈছে তেতিয়াহ'লে গেছৰ ফ্লেমটো অফ কৰি এইখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিব মোৰ এইখিনি হৈ গৈছে মই এতিয়া এইখিনি নমাই ঠাণ্ডা হ'ব ৰাখি দিলোঁ আনফালে মোৰ এয়া চাওক গাখীৰখিনি যে পগাই আছিলোঁ গাখীৰখিনিও ডাঠ হৈ গ'ল চেনি দিয়াৰ পিছতো এইখিনি ভালদৰে পগাই লোৱাৰ পিছত এনেকুৱা এটা ডাঠ হৈ গৈছে এনেকুৱাতে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি গাখীৰখিনিও ছাইডত ৰাখি দিম আনফালে মোৰ এয়া মগু দালিখিনি যেতিয়া ঠাণ্ডা হৈ গৈছে এতিয়া এটা মই মিক্সি জাৰ লৈছোঁ মিক্সি জাৰটোত এতিয়া গোটেই মগু দালিখিনি ধুনীয়াকৈ দি দিছোঁ দালিখিনি দি লোৱাৰ পিছত মই যে এলমণ্ডখিনি ভাজি ৰাখিছিলোঁ এতিয়া তাতে এলমণ্ডকেইটাও দি দিলোঁ এতিয়া এইখিনি মই মিহিকৈ গুড়ি কৰি ল'ম আৰু একেবাৰে মিহি কৰি পেলাব নালাগে অকণমান যদি গোটা গুটি থাকে কোনো কথা নাই মই এনেদৰে অকণমান দৰদৰীয়া কৰি পেলাই কৰিছোঁ আনফালে এতিয়া মই আকৌ গেছত পেনখন পাতি দিলোঁ তাত মই 2 চামুচ জোখৰ এতিয়া ঘি দিছোঁ ঘিখিনি যেতিয়া অকণমান গলি গৈছে এতিয়া ইয়াত মই দি দিম এতিয়া গুড়ি কৰি যে ৰাখিছিলোঁ মগু দাইলখিনি সেইখিনি এতিয়া ইয়াত দি দিলোঁ এতিয়া মই ঘিউত এইখিনি কিছু সময় ভাজি ল'ম যদি মানে মগু দাইলত ক'ৰবাত যদি অকণমান কেঁচা ভাবো আছে এনেদৰে ভাজি দিলে সেই কেঁচা ভাবটো নাইকিয়া হৈ যায় আৰু তেতিয়া খাবলৈ বেছি সোৱাদ হয় এতিয়া মই এনেদৰে এইখিনি আৰু 3 পৰা 4 মিনিট সময় ভাজি ল'লোঁ আৰু অকণমান কালাৰো চেঞ্জ হৈ গৈছে দেখিছে নহয় তেনেকুৱাতে এতিয়া ইয়াত মই দি দিছোঁ 2 চামুচমানৰ জোখৰ শুকান নাৰিকলৰ গুড়ি যদি আপোনালোকৰ থাকে দিব বা নাথাকিলেও কোনো কথা নাই আৰু মানে মই নাৰিকলৰ গুড়িটো দিলে মানে আৰু অকণমান টেষ্ট হয় সেইকাৰণে দিছোঁ এতিয়া এইখিনি নাৰিকল গুড়িখিনি দিয়াৰ পিছতো কিছু সময় ভাজি ল'লোঁ আৰু এতিয়া একেবাৰে গেছৰ ফ্লেমটো ল' কৰি লৈ এতিয়া ইয়াত মই দি দিছোঁ গাখীৰখিনি যে পগাই ৰাখিছিলোঁ ডাঠ কৰি সেই গাখীৰখিনি মই চামুচৰ সহায়ত ইয়াত দি গৈছোঁ আৰু দি এনেদৰে মিলাই গৈ আছোঁ এনেকুৱা এটা জোখত আহি যাওঁতে মই এইখিনি গেছৰ ফ্লেমটো অফ কৰি এইখিনি ঠাণ্ডা হ'বৰ কাৰণে কিছু সময় ৰাখি দিলোঁ যেতিয়া এইখিনি অকণমান হাতেৰে চুব পৰা হৈছে তেতিয়া একোৱাতে মই এতিয়া ইয়াত এনেদৰে লৈ লাডু বান্ধিছোঁ চাওক লাডুটো আপোনালোকৰ নিজৰ জোখমতে ডাঙৰ সৰু কৰিব পাৰে মই এনেদৰে হাতৰ জোখতে এই লাডুটো বান্ধি গৈছোঁ যদি আপোনালোকৰ এনেদৰে লাডু বান্ধোতে লাডুটো যদি বান্ধি নাখায় তেতিয়া আপোনালোকে আৰু অকণমান গাখীৰ মিক্স কৰি ল'ব পাৰে কোনো কথা নাই আৰু মই এনেদৰে চাওক এই গোটেইকেইটা লাডু বান্ধি ল'লোঁ আৰু এই লাডুবিধ বনাবলৈ দেখিলে নহয় কিমান সহজ বনাবলৈ যেনেদৰে সহজ নহয় খাবলৈও যে সঁচাই কৈছোঁ বহুতেই সোৱাদ হয় যদি আপোনালোকে এনেদৰে মগু দাইলৰ লাডু বনাই খোৱা নাই আজি আপোনালোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও এদিন বনাই খাই চাব তাৰপিছত মোক ক'বলৈ নাপাহৰিব যে কেনেকুৱা পালে শেষত মোৰ আজি মগু দাইলৰ পৰা বনোৱা লাডু ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই